এই নিৰ্বাচন আমাৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী গণতান্ত্ৰিক নাগৰিকৰ কাৰণে গুৰুত্বপূৰ্ণ নিৰ্বাচন। এই নিৰ্বাচনত সকলোৱে দলে বলে আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে মই আহ্বান জনাইছোঁ। আৰু প্ৰথম কথাটো হ'ল এই নিৰ্বাচনত বিজেপি দলে যি ধৰণে নিৰ্বাচনী নীতি উলংঘা কৰিছে আৰু এতিয়া বিজেপি দলে তেওঁলোকৰ কাৰ্যকৰ্তা গাঁৱে ভূঞে পঠাই আমাৰ দুখীয়া নিচলা লোকসকলক যেনেকৈ প্ৰতাৰণা কৰিলে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততো তেওঁলোকক প্ৰতাৰণাই কৰিবলৈ ব্যৱস্থা লৈছে। অৰুণোদয় দিম বুলি ফৰ্ম ফিল আপ কৰিছে, আপোনালোকৰ লাখপতি বাইদেউৰ ফৰ্ম ডিষ্ট্ৰিবিউট কৰিছে, ফিল আপো কৰি নিজে লৈ আহিছে। কিন্তু এই সংবাদৰ মাধ্যমৰ জৰিয়তে মই অসমবাসী ৰাইজক আৰু শ্ৰদ্ধাৰ আই মাতৃসকলক জনাব বিচাৰোঁ, তেওঁলোক বাকী আৰু ফাঁকিৰ দল, তেওঁলোকে যি লাখপতি বাইদেউ আঁচনি উলিয়াইছে সেই আঁচনিটো বৰ্তমান বাকীৰ অৱস্থাত আছে আৰু এইটো পৰৱৰ্তী সময়ত চাব নিৰ্বাচনৰ পাছত এইটো ফাঁকিৰ অৱস্থালৈ যাব। এইটো বাকী আৰু ফাঁকি দি ৰাইজৰ পৰা যেনেকৈ যোৱা বিগত 10 বছৰ ৰাইজক হাৰাশাস্তি কৰিলে, বিভিন্ন ধৰণৰ টেক্স কৰ কাটাল বহুৱাই ৰাইজক মূল্য বৃদ্ধিৰে কোঙা কৰিবলৈ বিচাৰিলে, গণতান্ত্ৰিক যিবিলাক অধিকাৰ আছে, গণতান্ত্ৰিক যিবিলাক স্বাধীনতা আছে, গণতান্ত্ৰিক যিবিলাক সংস্থা আছে, সংগঠন আছে, এই সকলোবিলাকক এগৰাকী ৰজাৰ দৰে ৰাজতন্ত্ৰত এগৰাকী ৰজাই যেনেকৈ সকলো সৈন্য সামন্তৰ নিজৰ হুকুমত চলায়, তেনেকৈ এই গণতান্ত্ৰিক দেশৰ মানে ব্যৱস্থাটোক নিজৰ হাতত বিজেপিয়ে কেন্দ্ৰীভূত কৰি আমাৰ গণতান্ত্ৰিক ভাৱধাৰা, আমাৰ যি গণতান্ত্ৰিক মূল্যবোধ আৰু স্বাধীনতা এয়া খৰ্ব কৰিব লৈছে। গতিকে মই সমগ্ৰ অসমবাসী শ্ৰদ্ধাৰ ৰাইজ আই মাতৃ আৰু যুৱ বন্ধুসকলক কওঁ, এই নিৰ্বাচন কেৱল গাদী লাভৰ নিৰ্বাচন নহয়, এই নিৰ্বাচন হৈছে আপোনালোকৰ নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ নিৰ্বাচন। এই নিৰ্বাচন হৈছে আপোনাৰ যি সাংবিধানিক অধিকাৰ, আপোনালোকৰ যি মৌলিক অধিকাৰ, আপোনালোকৰ যি গণতান্ত্ৰিক দেশৰ এগৰাকী স্বাধীন নাগৰিক হিচাপে যি মৰ্যাদা, সেই মৰ্যাদাক অটুট ৰখাৰ নিৰ্বাচন। গতিকে আপোনালোকে এই ষড়যন্ত্ৰকাৰী বিৰোধী বিজেপি চৰকাৰ, বিজেপি দলৰ ষড়যন্ত্ৰৰ বলি নহৈ তেওঁলোকৰ মিথ্যাচাৰৰ প্ৰশ্ৰয় নিদি আপোনালোকে অহা 19 তাৰিখে প্ৰথম পৰ্যায়, 26 তাৰিখে দ্বিতীয় পৰ্যায়, তেনেকৈ তৃতীয় পৰ্যায় মতদান হ'ব। তাত আপোনালোকে সকলোৱে নিজৰ গণতান্ত্ৰিক অধিকাৰ যাতে অটুট থাকে আৰু এইখন আমাৰ দেশ, এইখন আমাৰ অসম, ইয়াত আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলো সমান। বিগত 10 বছৰ কেন্দ্ৰীয় বিজেপি চৰকাৰ আৰু বিগত 8 বছৰৰ এই আমাৰ অসম বিজেপি চৰকাৰে আমাৰ অসমৰ জনসাধাৰণক মূল্য বৃদ্ধিৰে কোঙা কৰিছে, বিভিন্ন টেক্স কৰ কটাল বহুৱাইছে, চৰকাৰী স্কুল বন্ধ কৰি ৱাইন শ্বপ খুলিছে, তেওঁলোকে ৰজাঘৰীয়াসকলে নিজৰ সম্পত্তি বৃদ্ধি কৰিছে, ৰেষ্টুৰেণ্ট বনাইছে, চাহপাত বাগান খুলিছে, ব্যক্তিগত স্কুল খুলিছে। এই সকলোবিলাক আমাৰ অসমৰ ৰাইজ আই মাতৃসকল আপোনালোকে নিশ্চয়কৈ দেখিছে। গতিকে আপোনালোকে এইবাৰ কিন্তু নিজৰ ভোটাধিকাৰ আপোনালোকে নিজৰ কাৰণে, নিজৰ পৰিয়ালটোৰ কাৰণে, নিজৰ মা দেউতা, নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ চিন্তা কৰি আপোনালোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ মই আহ্বান জনাইছোঁ। এই নিৰ্বাচন চলি থকা সময়ত অসম চৰকাৰ, ভাৰত চৰকাৰে এয়া দেখিছেই যে আজি প্ৰেছাৰৰ টেবলেট দুগুণ দাম হৈছে, আজি চুগাৰৰ টেবলেট দুগুণ দাম বৃদ্ধি হৈছে, দুগুণ তিনিগুণ দাম বৃদ্ধি হৈছে। যেনেধৰণৰ মূল্য বৃদ্ধি হৈছে জীৱনদায়িনী ঔষধৰ, আমাৰ মানুহ নিচলা মানুহে কেনেকৈ কৰি খাব, কি খাব? আজি চাউলৰ কেজি 60 টকা কেজি, মিঠাতেল 250 টকা কেজি, আলু পিঁয়াজ নহৰু 400 টকা কেজি পাইছে। গতিকে মই ৰাইজক আহ্বান জনাওঁ, আৱেগ অনুভূতিত নাযাব, আৱেগত গৈ ভাল ডান্স হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদীৰ এই ভাল সুন্দৰ লগাই মিছা প্ৰতিশ্ৰুতিত ভুল নাযাব ৰাইজ। 10 বছৰ দিলে, এইবাৰ কিন্তু আপোনালোকে বদ্ধপৰিপক্কভাৱে আপোনালোকে সিদ্ধান্ত লওক যে এইখন আমাৰ দেশ, এইখন আমাৰ অসম, এয়া বেয়া মানুহৰ হাতত পৰিছে, বিপথলৈ লৈ যাব। কাইলৈ অৰ্থনৈতিক সংকট আহিব পাৰে, কাইলৈ বহুত ডাঙৰ বিপদ সংঘটিত হ'ব পাৰে। গণতান্ত্ৰিক দেশৰ এই ভাৱধাৰা নাথাকি ৰাজতন্ত্ৰলৈ লাহে লাহে তেওঁলোকে যি পৰ্যবেক্ষিত কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰতিগৰাকী আমাৰ প্ৰাৰ্থীক আপোনালোকৰ বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰিবলৈ মই ইয়াৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ। কাজিৰঙা লোকসভা সমষ্টিত কিমান ভোটত এইবাৰ জয়লাভ আপোনালোকে নিশ্চিত বুলি ভাবিছে? চাওক, আজি সমগ্ৰ দেশত সৰ্বসাধাৰণ ৰাইজে দেখিছে যে নাৰী শক্তিক কেনেকৈ অপমান কৰা হৈছে। আজি বিজেপি মন্ত্ৰী, বিজেপি সাংসদে যি খালী হাতৰছৰ কাণ্ডই চাওক, দিল্লী আমাৰ অলিম্পিক
পদক লাভ কৰা সকলৰে চাওক আজি বিভিন্ন সময়ত যি বিজেপি দলৰ নেতা সাংসদ মন্ত্ৰীসকলৰ পুত্ৰ বা তেওঁলোকে নিজেই যি ধৰণৰ নাৰীৰ ওপৰত অত্যাচাৰ কৰিছে সেয়া সমগ্ৰ দেশে দেখিছে। তেনেকুৱা এক সময়ত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সমগ্ৰ নাৰী জাতিক সন্মান জনায়, যুৱক যুৱতীৰ যাতে অধিকাৰ সদায় অটুট থাকে, সাব্যস্ত থাকে, দাবীবিলাক যাতে পূৰণ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা সন্মানীয় কাজিৰঙা লোকসভা সমষ্টিত আমাৰ যুৱ নেত্ৰী ৰজলিনা তিৰ্কী বাইদেউক এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। তেওঁক এইবাৰ ৰাইজে নাৰীক সন্মান জনায়, নাৰীৰ স্বাধীনতা যাতে বিজেপিয়ে যিদৰে খৰ্ব কৰিছে ভৱিষ্যতে যাতে নাৰীক যাতে আৰু অপমান কৰিব নোৱাৰে, আৰু তিৰস্কাৰ কৰিব নোৱাৰে, আৰু অৱহেলিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন নাৰীক ভাল পোৱা শ্ৰদ্ধা কৰা ব্যক্তিসকলক মই আহ্বান জনাম, আপোনালোকৰ এটা ভোট বিজেপিত নিদি এইবাৰ কাজিৰঙা লোকসভা সমষ্টিত আমাৰ প্ৰাৰ্থী ৰজলিনা তিৰ্কী বাইদেউ ডাঙৰীয়ানীক হাতৰ ছবিত দিবলৈ মই আহ্বান জনাইছোঁ।